নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 29 দিনীয়া ৰোজাৰ অন্তত আজি বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যত উদযাপন কৰা হৈছে ঈদৰ নামাজৰ বাবে ওলাই আহিল হাজাৰ হাজাৰ মুছলমান লোক আৰু কাইলৈ অসমত উদযাপন কৰা হ'ব পবিত্ৰ ঈদুল ফিতৰ দেশৰ প্ৰান্তে প্ৰান্তে ঈদৰ আনন্দ মঙলবাৰে জন দেখা পোৱা কেৰালা লাডাখ আৰু জম্মু কাশ্মীৰত ঈদ উদযাপন কৰা হৈছে আজি 29 দিনীয়া ৰোজাৰ অন্তত পালন কৰিলে পবিত্ৰ ঈদৰ নামাজৰ বাবে ওলাই আহিল শ শ মুছলমান লোক লগতে এই ভাৰতৰ এইকেইখন ৰাজ্যৰ লগতে সৌদি আৰব UAE ওমান কাটাৰ কুৱেইট বাহৰেইন ইজিপ্ত তুৰস্ক ইৰাণ পাকিস্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ঈদ উদযাপন কৰা হৈছে আজি আৰু ৰাজ্যবাসীয়ে অৰ্থাৎ অসমবাসীয়ে কাইলৈ উদযাপন কৰিব পবিত্ৰ ঈদ অসমৰ কেন্দ্ৰীয় হিলাল কমিটিয়ে কৰিলে এই ঘোষণা পৰৱৰ্তী খবৰ ৰাজ্যত সংঘটিত হৈছে কোনোদিনে নোহোৱা নোপোজা ঘটনা অসমৰ দুটাকৈ সংবাদ প্ৰতিষ্ঠানক এইবাৰ নিষিদ্ধ ঘোষণা কৰিলে কংগ্ৰেছ দলে অসমৰ অন্যতম স্যাটেলাইট নিউজ চেনেল নিউজ লাইভ আৰু অসমৰ আন এটা ডিজিটেল সংবাদ মাধ্যম টাইম 8ক নিষিদ্ধ ঘোষণা কৰিছে কংগ্ৰেছ দলে কংগ্ৰেছৰ সকলো অনুষ্ঠানত নিষিদ্ধ ঘোষণা কৰা হৈছে এই দুটাকৈ সংবাদ প্ৰতিষ্ঠানক লগতে কংগ্ৰেছৰ কোনো নেতাই এই দুটা সংবাদ প্ৰতিষ্ঠানৰ কোনো এটা অনুষ্ঠানত অংশগ্ৰহণ নকৰে এই কথা জনাইছে সৰ্বভাৰতীয় কংগ্ৰেছ দলে পৰৱৰ্তী খবৰ ইডিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল উল্লেখযোগ্য যে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে জামিন আবেদন খাৰিজ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু তাৰ পিছতে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ভাৰতৰ চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত আবদ্ধ 19 জন ভাৰতীয় মাছমৰীয়াক মুকলি আজি পুৱা চেন্নাই বিমানবন্দৰত উপস্থিত হয় এই মাছমৰীয়া কেইজন শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰিছিল 21 জন মাছমৰীয়াক কিন্তু এতিয়াও শ্ৰীলংকাৰ কাৰাগাৰত বন্দী হৈ আছে আন দুজন মাছমৰীয়া বাকি 19 জনক মুকলি কৰি দিছে যদিও এতিয়াও শ্ৰীলংকাৰ কাৰাগাৰত বন্দী হৈ আছে ভাৰতৰ দুজনকৈ মাছমৰীয়া পৰৱৰ্তী খবৰ গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা এইবাৰ কটন কলেজৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু পেইং গেষ্টৰ দ্বিতীয় মহলৰ পৰা পৰি মৃত্যু হৈছে এই যুৱতীগৰাকীৰ গুৱাহাটীৰ কটন কলেজৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে মৃত ছাত্ৰীগৰাকী কটনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী বুলি জানিব পৰা গৈছে উজান বজাৰৰ এটা ব্যক্তিগত পেইং গেষ্টত থকা ছাত্ৰীগৰাকীৰ দ্বিতীয় মহলৰ পৰা পৰি মৃত্যু হয় প্ৰাথমিক পৰ্যায়ত ছাত্ৰীগৰাকীয়ে চৰমপথ লোৱা বুলি সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে এই মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব পৰৱৰ্তী খবৰ এইবাৰ বিপদত পৰিছে ৰাজ্যৰ 59 গৰাকী আৰক্ষী বিষয়া ৰাজ্যৰ 59 গৰাকী আৰক্ষী বিষয়াক এইবাৰ তলব কৰিছে দুৰ্নীতি নিবাৰক শাখাই এই আৰক্ষী বিষয়াসকলে দীৰ্ঘ সময় ধৰি জমা দিয়া নাই কেছ ডায়েৰী আৰু কেছ ডায়েৰী জমা নিদিয়াৰ বাবে ৰাজ্যৰ গৃহ বিভাগে বন্ধ কৰি ৰাখিছে দৰমহা বিগত 2 পৰা 8 বছৰ পৰ্যন্ত এই বিষয়াসকলে লাভ কৰা নাই দৰমহা কিন্তু দৰমহা বন্ধ হৈ থকাৰ পাছতো কেনেকৈ চলি আছে এই সকল আৰক্ষী বিষয়া সেই বিষয়ে তদন্ত কৰিব দুৰ্নীতি নিবাৰক শাখাই পৰৱৰ্তী খবৰ অৱশেষত ৰিজাৰ্ভ ক্লজ কৰা হ'ল নগাঁৱৰ যান-বাহন শাখাৰ আৰক্ষী কনিষ্টবল এইগৰাকী জিতুমণি হাজৰিকাই ৰাজপথতে এগৰাকী ই ৰিক্সা চালকক প্ৰচণ্ড চৰ শুধাইছিল আৰু সেই দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল তাৰ পিছতে জিলাখনৰ এছপিয়ে তৎপৰতা দেখুৱাই আৰক্ষী কনিষ্টবল জিতুমণি হাজৰিকাক ৰিজাৰ্ভ ক্লজ কৰিছে